শোণিতপুৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন এই অধিৱেশনত উপস্থিত হৈ মই অতিকৈ আনন্দিত যিয়াত ইমান সুন্দৰকৈ তেওঁলোক সংগঠিত হৈছে আৰু এক শক্তিশালী ধৰ্মীয় সংগঠন হিচাপে প্ৰতিষ্ঠিত হৈছে সমাজখন সংস্কাৰ কৰিবৰ কাৰণে আৰু গুৰুজনাৰ আদৰ্শক সঠিকভাৱে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যে ইয়াত ২৬ চনৰ জানুৱাৰী মাহত যি ৰাজ্যিক অধিৱেশনৰ আয়োজন ইয়াতে দিছে বা ইয়াতে কৰিছে সকলোৰে সহযোগত আমি এখন সৰ্বাংগ সুন্দৰ ৰাজ্যিক অধিৱেশন ইয়াত পাতিবলৈ সক্ষম হ'ম বুলি আৰু মোৰ ওপৰতো যিহেতু এক দায়িত্ব অৰ্পণ কৰিছে মই ৰাইজৰ সহযোগিতা লৈ সমগ্ৰ অসমৰ শংকৰদেৱ সংঘৰ যিসকল বিভিন্ন প্ৰান্তৰ পৰা আহিব প্ৰতিনিধি তেওঁলোকক লৈ পেলাই আমি সুন্দৰকৈ পাতিবলৈ সক্ষম হ'ম। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলাৰ অধিৱেশন জামুগুৰিত ইয়াত অনুষ্ঠিত কৰা হৈছে। নিশ্চিতভাৱে এক ধৰ্মীয় পৰিৱেশৰ মাজত আজিৰ দিনটো অতিবাহিত কৰিছোঁ, খুব ভাল লাগিছে। আৰু মই সদায় নতুন প্ৰজন্মক সদায় কৈ আহিছোঁ যে ধৰ্মীয় ৰীতি নীতিৰে নিজৰ সংস্কাৰ আচাৰ ৰীতি নীতি ব্যৱহাৰ ইত্যাদি সকলোবিলাক গুৰুজনাই দি থৈ গৈছে। গতিকে তাৰে আমি উদ্বুদ্ধ হ'ব লাগে, সকলোৱে শিকিব লাগে। বৰগীতেই হওক, গুৰুজনাই দি যোৱা খোল বাদ্যই হওক, এইবিলাক আমি আচলতে আমাৰ সম্পদ। গতিকে এইবিলাকক আমি নতুন প্ৰজন্মই আঁকোৱালি ল'ব লাগে। আজিও আমি ব্যতিক্ৰম নহয়, ইয়াত যি অনুষ্ঠান হৈছে মই আজি ইয়াত নিৰ্দিষ্ট বক্তা হিচাপে আহিছিলোঁ আৰু অনুষ্ঠানৰ ভাষণৰ মাজত মই কথাবিলাক ৰাখিছোঁ। গতিকে মই আশা কৰোঁ গুৰুজনাৰ যি অনবদ্য সৃষ্টি, এই সৃষ্টিৰে আমি প্ৰতিগৰাকী অসমীয়া জাতি যাতে প্ৰতিজন অসমীয়াই যাতে উদ্বুদ্ধ হ'ব পাৰোঁ তাৰে কামনা। জয় গুৰু শংকৰ। আজি জামুগুৰি আঞ্চলিক শাখাৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলাৰ ৭৭ সংখ্যক বাৰ্ষিক অধিৱেশনখনি ইয়াতে আজি অনুষ্ঠিত হ'ল। যোৱাকালিৰ পৰা আমাৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ল। যোৱাকালি প্ৰতিনিধি সভা আছিলে, আজি ৰাতিপুৱা পতাকা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰা সুন্দৰ ভাগৱত শোভাযাত্ৰা হ'ল। আমাৰ নৱনিৰ্বাচিত তেজপুৰ জিলাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ডাক্তৰ সুনন্দ তাৱলী, অৱসৰপ্ৰাপ্ত চিকিৎসক। আৰু আজি মুকলি সভাত আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ বিশিষ্ট কণ্ঠশিল্পী বিদ্যাসাগৰ ডাঙৰীয়াক। তেখেতৰ সুন্দৰ বক্তব্য, তেখেতৰ গীতে মাতে আমাৰ ৰাইজক যথেষ্ট আপ্লুত কৰিলে। আমাৰ যথেষ্ট সুবিধা লাভ কৰিলোঁ। এই ক্ষেত্ৰত আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অন্যপিনে আমাৰ আজিৰ এই মুখ্য অতিথি আমাৰ শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱে আহি গুৰুত্বপূৰ্ণ বক্তব্যৰে যিহেতু ২০২৬ বৰ্ষত আমাৰ জামুগুৰিয়াতৰ ঢলাইবিল নাহৰবাৰী পথাৰত আমাৰ দ্বিবাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। এই অধিৱেশনৰ কাৰণে ইতিমধ্যে আমি যাৱতীয় প্ৰস্তুতি আমাৰ কৰা হৈছে। এই বাট পথৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে পথাৰদৰাৰ আৰু মাটিৰ পট্টাদাৰসকলৰ লগত যোগাযোগ কৰা হৈছে। SDC ছাৰে আমাৰ লগত আমাৰ মণ্ডলসকলক পঠাইছে পথাৰ চাবৰ বাবে। এইখিনি আমি এতিয়ালৈকে উন্নয়ন আমাৰ তেজপুৰ জিলাখনে ইতিমধ্যে কৰিছে। অনাগত দিনতো আমি এইখিনি কাম কৰি যাম, যাতে এখন বিধায়ক মহোদয়ৰ যিটো সপোন যে এখন সৰ্বাংগ সুন্দৰ বাৰ্ষিক অধিৱেশন শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন ইয়াত তেজপুৰত অনুষ্ঠিত হ'ব। আমিও সেই সংকল্পকে লৈ পেলাই আমিও আগবাঢ়ি যাম তাৰ লগত।